শিৱসাগৰৰ বন বিভাগ, ৰাজচক্ৰ বিভাগ এইবিলাকৰ সঠিকভাৱে সঠিক সময়ত পদক্ষেপ নোলোৱাৰ বাবেই ভূমাফিয়াৰ দপদপনি চলিছে শিৱসাগৰৰ ভিন্ন প্ৰান্তত। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ বিশেষকৈ খান্দি ভূমাফিয়া চক্ৰই তহিলং কৰিছে। ইয়াত দেখিছে এই জেৰেঙা পথাৰ বৰ্তমান পথাৰ হৈ থকা নাই, ইয়াত বৃহৎ আকাৰ পুখুৰীলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ মূলতে হ'ল অবৈধভাৱে এই ভূমি খনন কৰি ৰমৰমীয়া বেহা চলাই আছে, যাৰ ফলত এই ঐতিহাসিক জেৰেঙা পথাৰ বৰ্তমান নিশেষ হোৱাৰ প্ৰায় উপক্ৰম হৈছে। আৰু ইয়াৰ উপৰিও শিৱসাগৰৰ পাণবেচা, কোঁৱৰপুৰ মৌজা, ইয়াৰ উপৰিও নিমাইজানকে ধৰি শিৱসাগৰ পলসনি এনেধৰণে প্ৰায়বিলাক স্থানত বৰ্তমান ভূমাফিয়া চক্ৰই অবাধ হাৰত ভূমি খনন কৰিছে, যাৰ বাবে যি কৃষিভূমি আছিলে সেই কৃষিভূমি নষ্ট হোৱাৰ উপৰিও চৰকাৰী গেজিঙৰ ভূমি সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহলৈ লৈ গৈছে। ইয়াৰ উপৰিও এই যি জেৰেঙা পথাৰ মই দেখুৱাইছোঁ, এই জেৰেঙা পথাৰো বৰ্তমান জেৰেঙা পথাৰ হৈ থকা নাই, পুখুৰী হ'লগৈ। আমাৰ কাষত বৰ্তমান আছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ। কি ক'ব? ঐতিহ্যৰ ওপৰত আঘাত, এইটো জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা, আৰু এইটো এটা সমগ্ৰ জাতিটো এটা লাজ পাবলগীয়া কথা। আৰু শিৱসাগৰ ঐতিহাসিক জেৰেঙা পথাৰত অবাধ গতিত খনন চলি আছে। DFৰ অফিচৰ জ্ঞাতহাৰে আৰু আমগুৰি SDC অফিচৰ জ্ঞাতহাৰে আৰু শিৱসাগৰ DC অফিচৰ বহু বিষয়াৰ জ্ঞাতহাৰে ইয়াত অবৈধ খনন চলি আছে। এইটো এটা আমাৰ কাৰণে সেইকাৰণে অতিকে দুৰ্ভাগ্যজনক ঘটনা। আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ, যদি ঐতিহাসিক জেৰেঙা পথাৰখন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰে, শিৱসাগৰ উপায়ুক্ত মহোদয়ে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, DFOই যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, আমগুৰি ৰাজচক্ৰ বিষয়াই যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া টাই আহোম ছাত্ৰ সন্থাই ইয়াক সংৰক্ষণৰ সভাবদ্ধতা নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব। আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াক যাতে তেখেতলোকে নাকি লগায় আৰু এইসকল বিষয়ে অনতি বিলম্বে তদন্ত ঘোষণা কৰি এই কাৰ্য কেনেদৰে সংঘটিত হ'ল তাৰ যাতে উচিত তদন্ত হয়, তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আটাচুৰ জিলা সম্পাদক আছে পাৰ্থ, কি ক'বা? নিশ্চয়কৈ এই জেৰেঙা পথাৰে সুকীয়া পৰিচয় আছে, জয়মতী ত্যাগ আৰু ইয়াত সাহসৰ প্ৰতীক আছে হিচাপে এই জেৰেঙা পথাৰখন আমি সংৰক্ষণ হোৱাটো বিচাৰোঁ। কিন্তু অতি শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে একাংশ মানে বন মাফিয়াৰ আচলতে ইয়াত যি ধৰণে আচলতে অবৈধভাৱে ইয়াত খনন কৰিলে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি টাই আহোম ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে এটা কথা কৈছোঁ যে অনতিপলমে বিভাগীয় কৰ্তৃপক্ষ বন বিষয়াসকলে হওক বা ইয়াত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে ইয়াত যাতে এটা নাকি লগোৱাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰাৰ আমি পোষকতা কৰিছোঁ। তাৰ সমান্তৰালকৈ যিসকল লোকে আচলতে এই খননৰ দৰে আচলতে ইয়াত কাৰ্য সংগঠিত কৰিলে তেওঁলোকৰ ওপৰতো এটা যাতে দৃষ্টান্তমূলক ব্যৱস্থা যাতে গ্ৰহণ কৰে তাৰ আমি আশা প্ৰকাশ কৰিছোঁ। হয়, আচলতে এনেধৰণেই বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম ছাত্ৰ সন্থাই, যি আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক জেৰেঙা পথাৰ সংৰক্ষণৰ দাবী জনাইছে। কেৱল জেৰেঙা পথাৰেই নহয়, ইয়াৰ যিবিলাক দাঁতিকাষৰীয়া শিৱসাগৰৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সমীপৰ পলসনিত অবাধ হাৰত ভূমি খনন হৈ আছে, সেইদৰে পাণবেচাত হৈ আছে। এনেধৰণৰ বিভিন্ন স্থানত বৰ্তমান ভূমাফিয়া চক্ৰই অবাধ হাৰত যি কৃষিভূমি ধ্বংস কৰিছে, ইয়াৰ উপৰিও চৰকাৰী ভূমি ধ্বংস কৰিছে। এই ধ্বংস কাৰ্য যাতে ৰোধ কৰে প্ৰশাসনে, তাৰ বাবে দাবী উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।